বহমপুৰৰ এজন দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি পেছাত এজন চালক হিচাপে পোহপাল দি আছিল নিজৰ পত্নীসহ দুটি পুত্ৰ সন্তানক। কিন্তু এটি দুৰাৰোগ্য এতিয়া সৰ্বস্বান্ত কৰিছে সেই দুৰ্ভগীয়া পৰিয়ালটোক। সাৰাংগ দাস নামৰ বহমপুৰৰ ব্যক্তিজন বৰ্তমান ভুগিছে জটিল কৰ্কট ৰোগত। ফলত দুৰ্ভগীয়া পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা। বহুত কষ্ট হয় মানুহজনক চিকিৎসা কৰিবলৈ যিখিনি সাঁচতীয়া ধন আছিল সকলো শেষ হৈ গ'ল। ঘৰৰ গাই দমৰা গৰু বেছি যিখিনি চিকিৎসা কৰিব পাৰোঁ সেইখিনি কৰিলো। অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিছো যে মোৰ মানুহজনক সুস্থ কৰাত সহায় কৰি দিয়ে যে চৰকাৰকো একে অনুৰোধ কৰিছো মোৰ মানুহজনক সুস্থ সবল আগৰ দৰে যেন তেনেকে গাড়ী চলাই ঘৰখন চলাব পৰা সুবিধা কৰি দিয়ে যে বিধায়ককো। মোৰ নাম শ্ৰী সাৰাংগ দাস। মোৰ ঘৰ বহমপুৰ আদৰ্শ গাঁও। হয়, মই বৰ্তমান কৰ্কট ৰোগত ভুগি আছো। মোৰ প্ৰায় এবছৰে হৈ গ'ল। এবছৰ হৈ গ'ল আপোনাৰ এতিয়া চিকিৎসা কৰাই আছো বৰ্তমানলৈকে চলি আছে। কিন্তু ধৰক চিকিৎসা কৰি মই সৰ্বশান্ত হৈ গৈছো আৰু